cbse.result.nic.in যদি আপোনালোকে ক্লিক কৰে ৱেবছাইটত গুগলত তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট লিংকটো পাব চিটেটৰ ৰিজাল্টৰ আপোনালোকে ৰোল নাম্বাৰ সাবমিট কৰি আপোনালোকে ৰিজাল্টটো আপোনালোকে চাব পাৰিব আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে চাই লওক আপোনালোকে 2024 চনৰ যিটো 21 জানুৱাৰী চিটেট ইতিমধ্যে প্ৰকাশ পালে এলপি আৰু ইউপিৰ আপোনালোকৰ মাৰ্কসমূহ কিমান পালে জনাবলৈ কমেন্ট বক্সত একেবাৰে নাপাহৰিব আৰু বহুতে নতুন চিটেট অহাটো বিচাৰে বহুতে নিবিচাৰে আগন্তুক DW এলপি ইউপি ৰিক্ৰুটমেন্টত যিসকলে বিচাৰেটো বিচাৰেই আৰু যিসকলে নিবিচাৰে তেওঁলোকে কিন্তু যদি নিবিচাৰে তেওঁলোকে অতি সোনকালে অৰ্থাৎ পাৰিলে কালিলৈকে আপোনালোকে DW যাব লাগিব DW বা EM অফিচত আপোনালোকে ভিজিট কৰি পেলাই আপোনালোকৰ দাবীসমূহ জনাব লাগিব এপ্লিকেশ্যন আকাৰে যদিহে আপোনালোকে চিটেট নিবিচাৰে তেতিয়াহ'লে আপোনালোকে অফিচ ভিজিট কৰি কিন্তু সকলো ওলাই আহিব লাগিব যদিহে আপোনালোকে যদি দুৰ্বলতা যদি প্ৰকাশ কৰে ঘৰতে যদি সোমাই থাকে তেতিয়াহ'লে কিন্তু কামত নিদিব যদিহে আপুনি নিবিচাৰে সঁচাকৈ চিটেট অহাটো নিবিচাৰে কাৰণ বহুতো হয়তো টেট পাছ উত্তীৰ্ণ আছে আগতে পাছ কৰি থৈছে তেওঁলোকে এটা চাকৰিৰ কাৰণে ইতিমধ্যে এপ্লাই কৰিলে ডেট এক্সটেণ্ড কোনটো প্ৰক্ৰিয়াৰে কৰিছিলে হেয়া হয়তো আপোনালোক সকলোৱে গম পায় 10 দিনৰ কাৰণে কেনেকৈ ডেট এক্সটেণ্ড কৰিছিলে বহুতে আসলে নিবিচাৰে মেক্সিমামেই আসলে নিবিচাৰে 85% আউট অফ 100 নিবিচাৰে আসলতে নিউ চিটেটটো তো যদিহে আপোনালোকে নিবিচাৰে তেনেহ'লে আপোনালোকে অফিচ ভিজিট কৰিব লাগিব EM অফিচ বিশেষকৈ EM অফিচ ভিজিট কৰিব লাগিব আৰু DWত আপোনালোকে এপ্লিকেশ্যন দিব লাগিব বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো লগ কৰিবলৈ আপোনালোকে চেষ্টা কৰক শিক্ষামন্ত্ৰী মহোদয়কো লগ কৰিবলৈ চেষ্টা কৰিব যদিহে আপোনালোকে চিটেটটো নিউ চিটেট যদি এপ্লাই কৰিব নিবিচাৰে আপোনালোকে ঘৰতে সোমাই নাথাকি আপোনালোকে কাইলৈ কিন্তু আপোনালোকে পৰাপক্ষত ওলাই যাব DW বা EM অফিচ শ্বেয়াৰ কৰিব লাইক কৰিব ভিডিঅ'টো আৰু আপোনালোকৰ মতামতসমূহ অৰ্থাৎ আপোনালোকে কিমান পালে নম্বৰ সেইটো জনাবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী সময়ত সকলোখিনি আপডেট দিম সকলোৰে কাৰণে আমাৰ সৈতে কানেক্ট হৈ থাকিব ধন্যবাদ